বৰ্তমান সময়ত দেখা গৈছে বহু নাৰী নিজৰ স্বামীৰ কাৰণে বেয়া হৈ গৈছে। দৈনন্দিন জীৱনত স্বামীৰ কিছুমান ভুল কামে পত্নীক বেয়া হ'বলৈ বাধ্য কৰে, কিন্তু তথাপিও স্বামীসকলে এই ভুলৰ কথা বুজি নাপায়। সেইবাবে আজি আমি এনে 5টা ভুল কামৰ কথাই এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছো, যি 5টা ভুলৰ বাবে পত্নী বেয়া হৈ গৈ থাকে। বিবাহিত বা অবিবাহিত বুলি কথা নাই, সকলোৰে বাবে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ, কাৰণ আজি এই কথাকেইটা আপোনাৰ হয়তো প্ৰয়োজন নহবও পাৰে, কিন্তু এদিন অৱশ্যেই এই কথাকেইটা আপোনাক যে সহায় কৰিব সেয়া নিশ্চিত। গতিকে আমি আশা কৰিম আপুনি ভিডিঅ'টো যাতে শেষ পৰ্যন্ত চায়। 1 নম্বৰৰ ভুল, অতিমাত্ৰা শাসন কৰা। আপোনাৰ পত্নীক আপুনি শাসন কৰিব পাৰে যদি তেওঁ নীতি বিৰোধ কাম কৰে, কিন্তু সৰু সুৰা কথাক লৈ যি টি কথা শুনাই মূৰ গৰম কৰি থাকিলে কোনো পত্নীয়ে সেয়া সহ্য কৰিব নোৱাৰে। সৰু কথাতে গালি পৰা বা বিশেষ নোহোৱা কিছু কথাক লৈ শাসন কৰাৰ কোনো প্ৰয়োজন নাই। এগৰাকী নাৰীয়ে খিংখিঙীয়া বা এনি টাইম কথা শুনাই থকা স্বামীক কেতিয়াও পচন্দ নকৰে। যদি এই কথা স্বামীয়ে গুৰুত্ব নিদি এইদৰে সৰু সুৰা কথাতে খং কৰি যিকোনো ক্ষেত্ৰতে বাধা দি বা শাসন কৰি থাকে, তেতিয়া পত্নীৰ এই কথাবোৰে সহ্যৰ সীমা পাৰ কৰে আৰু লাহে লাহে তেনে স্বামীৰ প্ৰতি পত্নীৰ মনত ঘৃণাৰ ভাৱ সৃষ্টি হয়। হয়তো বেলেগ একো সিদ্ধান্ত পত্নীগৰাকীয়ে নলবও পাৰে, একেখন চাদৰ তলতে গোটেই জীৱন স্বামীৰ সৈতে কটাব পাৰে, কিন্তু পত্নীৰ মনত যে স্বামীৰ প্ৰতি তিলমানো ঠাই নাই, সেই কথা কিন্তু বহু স্বামীয়ে উপলব্ধিয়ে কৰিব নোৱাৰে। গতিকে আদৰ আৰু ভালপোৱাৰ মাজেৰে মৰমেৰে সকলো ঠিক কৰাটোৱে হৈছে ভাল স্বামীৰ বৈশিষ্ট্য। কঠোৰ শাসন কৰি এগৰাকী পত্নী বা নাৰীক কেতিয়াও ভাল কৰিব নোৱাৰি। পত্নীৰ ক্ষেত্ৰত সদায় দয়ালু হওক আৰু মৰমৰ ভাষাৰে সৎ উপদেশ দিবলৈ যত্ন কৰক। 2 নম্বৰ ভুলটো হৈছে উপাৰ্জনৰ সকলো টকা পত্নীৰ একাউণ্টত জমা কৰি থোৱা। প্ৰতিগৰাকী পত্নীৰ প্ৰতি যাৱতীয় দায়িত্ব প্ৰতিজন স্বামীৰে থাকে। যাৱতীয় দায়িত্বখিনি পালন কৰিব পাৰিম বুলি ভাবিয়ে ভিন্ন পৰিৱেশত ডাঙৰ হোৱা এগৰাকী নাৰীক পত্নীৰূপে এজন পুৰুষে গ্ৰহণ কৰে। পত্নীৰ সকলো ধৰণৰ প্ৰয়োজন পূৰণ কৰক, ঠিক আছে, কিন্তু মনত ৰাখিব আপুনি উপাৰ্জন কৰা সমস্ত ধন পত্নীক গতাই নিদিব। শুনিবলৈ বেয়া লাগিলেও এইটোৱে সত্য যে বহু নাৰীৰ আশা আকাংক্ষাৰ কেতিয়াও শেষ নাই, আৰু ফাইনেন্সিয়েল মেনেজমেন্টৰ ক্ষেত্ৰতো নাৰীসকলৰ মনোবিজ্ঞানৰ ফালৰ পৰা কিছু দুৰ্বল বুলিয়ে কোৱা হয়। আৰ্থিকভাৱে এজন পুৰুষে যিদৰে ঘৰখন ভালদৰে আগুৱাই নিব পাৰে, নাৰীৰ দ্বাৰা সেইদৰে আগুৱাই নিয়াটো ইমান সহজ নহয়। অৱশ্যে আমি সকলো নাৰীকে লক্ষ্য কৰি এই কথাটো কোৱা নাই। বহু এনে নাৰীও আছে যি অকলেই সকলো দিশত আগবাঢ়ি ঘৰ এখন চম্ভালি বা আৰ্থিক দিশত যথেষ্ট উন্নতি সাধন কৰিছে। কিন্তু আমি ভিডিঅ'টোত যিসকল পুৰুষৰ কথা কৈছো বা স্বামীৰ যি ভুলৰ কাৰণে এগৰাকী পত্নী বেয়া হোৱাৰ কথা কৈছো, সেই কথাটো সত্যতা আপুনি এবাৰ ভালদৰে বিচাৰ কৰি চাব। মূল কথাটো হৈছে আপুনি পত্নীৰ সকলো ধৰণৰ প্ৰয়োজন পূৰণ কৰিবলৈ চেষ্টা কৰিব। পত্নীয়ে বিচৰা সকলো সুখ দিবলৈ চেষ্টা কৰিব। পত্নীয়ে ভাল পোৱা কাম কৰিব। কেতিয়াও পত্নীক কষ্টত নাৰাখিব। কিন্তু ভুলতো নিজৰ উপাৰ্জনৰ সমস্ত ধন পত্নীৰ একাউণ্টত জমা নকৰিব বা গোটেইখিনি টকা পত্নীৰ হাতত নগতাব। 3 নম্বৰ ভুলটো হৈছে পৰকীয়া প্ৰেম। নিজৰ পত্নী থকাৰ পিছতো পৰকীয়া প্ৰেম কৰা কিমান এক ভয়ংকৰ ভুল, সেই কথা ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। যি পুৰুষে পত্নী থকাৰ পিছতো পৰকীয়া প্ৰেমত ডুবি যায়, তাৰ মানে তেওঁ নিজৰ বিপদ নিজেই চপাই অনা হয়। এই পাপৰ কাৰণে মানুহৰ ইহকাল আৰু পৰকাল দুয়োটাই নষ্ট হৈ পৰে, আৰু এনে স্বামী নিজৰ পত্নীৰ দৃষ্টিতে অত্যন্ত বেয়া হৈ পৰে। বহু নাৰীয়ে স্বামীৰ এনে কাণ্ডৰ বাবে অনিচ্ছা সত্ত্বেও নিজেও বেয়া হৈ যায়। স্বামীৰ পৰা পোৱা এনে আঘাতে বহু পত্নীৰ মনত প্ৰতিশোধৰ অগ্নি জ্বলাই তোলে। ফলত বহু ভাল চৰিত্ৰৰ পত্নীয়ে স্বামীৰ চূড়ান্ত অনীহা আৰু অৱহেলাৰ বাবে নিজকে জঘন্য পৃথিৱীখনত গম নোপোৱাকৈ সুমুৱাই পেলায়।
ফলত এখন সংসাৰ কি পৰ্যায়লৈ যাব পাৰে সেয়া মাথো কল্পনা কৰক। 4 নম্বৰ ভুলটো হৈছে আত্মীয়ক দুৰ্ব্যৱহাৰ কৰা। বিশেষকৈ যিসকলে পত্নীৰ সন্মুখতে নিজৰ পৰিয়াল বা আত্মীয়ক দুৰ্ব্যৱহাৰ কৰে, স্বামীৰ এই আচৰণে পত্নীৰ মনতো প্ৰভাৱ পেলায়। পত্নীয়েও পৰৱৰ্তী সময়ত স্বামীৰ পৰিয়াল বা আত্মীয়ক দুৰ্ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে। এই কথা মনত ৰাখিব। স্বামীয়ে যি কৰিব পত্নীয়েও সেয়াই শিকিব। গতিকে সদায় খিয়াল ৰাখিব যাতে কেতিয়াও পৰিয়াল বা আত্মীয়ক বেয়া ব্যৱহাৰ নকৰে। বিশেষকৈ পত্নীৰ সন্মুখত ভুলতো এই ভুল নকৰিব। 5 নম্বৰৰ ভুলটো হৈছে অতিমাত্ৰাত কৃপণতা কৰা। আমাৰ সমাজত এনে বহু স্বামী আছে যি বিয়াৰ পিছত পত্নীক শহুৰৰ ঘৰত থৈ আহেগৈ আৰু তাৰ পিছত পত্নীৰ বৰ বিশেষ খবৰ নাৰাখে। বহুতে পত্নীৰ হাতত 2 পইচা দি থৈও নাহে বা বহুতক দেখা যায় যে কৰ্তব্যৰ খাতিৰত ঘৰৰ পৰা দূৰৈত থাকিবলগীয়া হলে পত্নীৰ কাৰণে কেতিয়াও অলপো টকা নপঠিয়ায় আৰু পুৱা গধূলি পত্নীৰ খবৰ লবলৈও পাহৰি যায়। আচলতে সৰু কথা যেন লাগিলেও এয়া এক অপৰাধ। সৰু বুলি ভবা এই কথাবোৰে এদিন আপোনালোকৰ সংসাৰত বৰ বেয়া প্ৰভাৱ পেলোৱাৰ আশংকা থাকে। সদায় নিজৰ পত্নীৰ প্ৰতি থকা দায়িত্ব প্ৰকাশ কৰিব। মনৰ মাজতে দায়িত্ব আৰু মৰম ভাল পোৱাবোৰ লৈ থাকিলে পত্নীয়ে কেনেকৈ বুজিব? গতিকে এইখিনি কাৰ্যত কৰি দেখুৱাব লাগিব আপুনি। সদায় পত্নীৰ প্ৰতি দায়িত্বশীল হ'ব লাগিব। পত্নীৰ কোনটো প্ৰয়োজন, পত্নীয়ে কি ভাল পায়, পত্নীয়ে কেতিয়া দুখ পায়, এই কথাবোৰ সদায় নজৰ কৰিবলৈ পাহৰি নাযাব। পত্নীৰ ক্ষেত্ৰত কেতিয়াও কৃপণ হৈ নেদেখুৱাব। শেষত আপোনাক এটা কথাই কওঁ, এজন স্বামীয়ে নিজৰ পত্নীক যিদৰে আগবঢ়াই নিব পত্নীয়েও সেইদৰে সদায় আগবাঢ়ি যাব। যিসমূহ ভুলৰ কথা আজি আমি আঙুলিয়াই দিছো, এই ভুলবোৰ যদি কোনো স্বামীয়ে কৰিছিল তেন্তে এতিয়াৰে পৰা সেই ক্ষেত্ৰত সাৱধান হওক। প্ৰথমৰ পৰা মৰম ভাল পোৱাবোৰ যিডাল বান্ধোনেৰে দুয়ো বান্ধ খাই আছিল সেই বান্ধোনডাল আৰু অধিক শক্তিশালী কৰি আগবাঢ়ক। প্ৰতিজন স্বামীৰ পৰা মৰম ভাল পোৱাটো প্ৰতিগৰাকী পত্নীৰ প্ৰাপ্য আৰু অধিকাৰ। দুইজনৰ মাজত ভাল পোৱা যিমান বেছি গভীৰ হ'ব সংসাৰত শান্তি সিমানেই বাঢ়িব। মনত ৰাখিব, স্বামী আৰু পত্নীৰ মাজত দূৰত্ব আৰু ঘৃণাই দুয়োজনকে চিৰস্থায়ী কষ্টৰ মাজলৈ লৈ যায়। শেষত আমাৰ এটাই প্ৰাৰ্থনা, যাতে ভগৱানে আমাৰ প্ৰতিগৰাকী দৰ্শকৰ দাম্পত্য জীৱন সুখ শান্তিৰে ভৰাই তোলে। ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টোত কোৱা কথাখিনি আপুনি একমত তেনেহলে এটা লাইক কমেন্ট কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলো।